এই উৰণীয়া সেতুখন নিৰ্মাণ হ'লে শান্তিপুৰৰ পৰা জালুকবাৰী বা শুক্লেশ্বৰৰ ফালৰ পৰা শান্তিপুৰলৈ আহিবৰ কাৰণে আমাৰ জনসাধাৰণৰ বহুত উপকাৰ হ'ব। উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। 5 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত এই উৰণীয়া সেতুখন আমি উদ্বোধন কৰিব পাৰিম। মই এবাৰ নিজে চাই গ'লোঁ কিমান আগবাঢ়িছে কি বাঢ়িছে। ইঞ্জিনিয়াৰসকল বা আমাৰ কণ্ট্ৰেক্টৰসকলে এইটো কথাই মোক কৈছে যে 5 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত যিকোনো এটা দিনতে আমি ইয়াক উদ্বোধন কৰিব পাৰিম। গোটেই আমাৰ শুক্লেশ্বৰ ঘাটৰ পৰা বা আমাৰ শান্তিপুৰৰ পৰা এয়াৰপৰ্টলৈকে যোৱা ভৰলুমুখৰ ৰেলগাড়ীখন আমি সৰুৰ পৰাই দেখি আহিছিলোঁ, বহুত দেৰি ৰখাই থয় আৰু ষ্টেচনৰ ওচৰত কাৰণে ইয়াত ৰেলগেট বেলেগ ৰেলগেটতকৈ ইয়াত বেছি দেৰি ৰেলগেট বন্ধ হৈছিলে। গতিকে এতিয়া ৰেলগেটৰ লগত কথা নাই, ওপৰেদি অহা যোৱা কৰিব পাৰিব আৰু ডাঙৰ যান বাহনৰ এটা নোহোৱা হৈ যাব। এতিয়া ক'ব গ'লে ভৰলুমুখৰ এইখিনি জেগাত কোনো ধৰণৰ যান জঁট নাথাকে। এসময়ত গুৱাহাটীৰ আটাইতকৈ বেছি যান জঁট থকা বুলি যি অঞ্চল আছিলে, ভৰলুমুখৰ নাম আছিলে। এতিয়া আৰু ভৰলুমুখত সেই যান জঁটবোৰ নাথাকে।